Students, good morning. আজি আমি চাম combined geometric mean. তা combined geometric mean যদিহে আমি দুটা geometric mean ধৰো G1 আৰু G2. এই G1 আৰু G2 geometric mean টোৰ প্ৰত্যেকটোৰ সাইজ দুইটাৰ সাইজ আমাৰ কি হ'ব G1 টোৰ সাইজ যদি আমি n1 এৰ ডিনোট কৰো আৰু G2 ৰ সাইজটো যদি n2 এৰ ডিনোট কৰো তেতিয়া আমাৰ combined সাইজটো আমি কেনেকৈ লিখিম n1 + n2 = কি ক্যাপিটাল N. যদিহে আমাৰ geometric mean তিনটা থাকিল যদি তাৰ সাইজটো আমি n3 লিখিলো তেতিয়া আমাৰ ক্যাপিটাল N n1 + n2 + n3 = কি ক্যাপিটাল N হল জ্যামিতিক মিন আমি দুটা ললো দুটাৰ প্ৰত্যেকটো সাইজ আমি n1 আৰু n2 ললো তাৰপিছত তেতিয়া আমি যদি লগ জ্যামিতিক মিনটো আমি কেনেকৈ লিখিম n1 log g1 + n2 log g2 / n1 + n2 আৰু দুটাৰ কাৰণে আমি এটো ফৰ্মুলা যদি আমি এক্সপানশন ফৰ k সিৰিজ যদি আমি k সিৰিজৰ কাৰণে এক্সপানশন কৰো তেতিয়া আমি কি পাম log জ্যামিতিক মিন = n1 log g1 + n2 log g2 up to nk log gk তেতিয়া আমাৰ k সিৰিজৰ কি কৈছে n1 + n2 + n3 up to nk যদি আমি সামেশনৰ ফৰ্মুলা লিখো ni log gi I goes from 1 ত স্টার্ট হৈছে কিহত শেষ হৈছে k ত শেষ হৈছে divided by summation n I goes from 1 to k হল এটো হল log gm তে যদি আমি জ্যামিতিক মিন উলিয়াও anti log summation ni log gi divided by summation I goes from 1 to k I goes from 1 to k হল এই ফৰ্মুলাটো মনত ৰাখিবা আৰু k সিৰিজৰ কাৰণে এটো ফৰ্মুলা মনত ৰাখিবা যদি আমি এক্সাম্পলটো চাও এক্সাম্পলটোত কি দিছে 3 sets of data contain 875 observation and their geometric means are 8.5 to 10.12 and 7.75 respectively. Find a combined geometric mean of 20 observation. Amar observation amar kimanta ase 20 observation ase. Total amar capital N to hol 20 hol. Ti amar set amar keta ase tinta 3 sets of data contain geometric mean amar tinta hobo G1 G2 G3 হল প্রত্যেকটো G1 জ্যামিতিক মিন দিয়া আছে আমাৰ 8.52 G2 দিয়া আছে 10.12 G3 দিয়া আছে 7.75 হল আকৌ G1 টোৰ সাইজ আমাৰ কিমান হ'ব n1 to 8 n2 to 7 n3 to 5 হল ওভাৰঅল আমি ক্যাপিটাল N টো পাম n1 + n2 + n3 হল মানে 20 হ'ব হল তে যদি আমি ফৰ্মুলাটো বহাই ন ফৰ্মুলাটো আমি কি পাইছিলো জ্যামিতিক মিন = anti log summation ni log gi divided by summation ni যদি আমি ইয়াত আমাৰ অবজাৰভেশন তিনটা আছে তিনটা থাকিলে আমাৰ ফাৰ্স্ট কি আহিব জ্যামিতিক মিনটো আমি লিখিম anti log কি n1 log g1 plus n2 log g2 plus n3 log g3 divided by n1 plus n2 plus n3 হল তে g1 log g1 মানে হল log 8.52 ক্যালকুলেটৰত মাৰি দিবা g2 ভ্যালু পাম হেতুৰ লগত আকৌ আমাৰ n1 মানে কিমান 8 মাল্টিপ্লাই হ'ব আকৌ n2 লগত log g2 মানে কি আছে 10.12 log 10.12 ৰ পইণ্টটো আমি যেটো পাম হেতু মাল্টিপ্লাই হ'ব তেনেকৈ log g3 ভ্যালুটো তেনেকৈ ক্যালকুলেটৰত মাৰি দিবা যেটো পাম হেতু 5 ৰ লগত মাল্টিপ্লাই হ'ব ডিভাইডেড বাই 20 আহিব এতিয়া এই ব্ৰেকেটৰ ভিতৰৰ ভ্যালুটো আমি যেটো পাম সেই ভ্যালুটো যদি আকৌ আমি anti log লওঁ তেতিয়া আমি কম্বাইন্ড জ্যামিতিক মিনটো পাম হল যদি এক্সপান্ড কৰি গৈ থাকিব পাৰো যদি আমাৰ অবজাৰভেশন বাহি গৈ থাকে তেতিয়া আমি এক্সপান্ড কৰি গৈ থাকিব পাৰো হল এটো তেনে ইজি এক্সাম্পল বুকছত আছে চাই লবা এতিয়া বুজি নাপালে সুধিবা এতিয়া যদি আমি ওয়েটেড জ্যামিতিক মিন চাও ওয়েটেড জ্যামিতিক মিন আমাৰ কি হ'ব পাৰে আমাৰ
অবজাৰভেশ্যন কেইটাক যদি আমি ইকুৱেল ইম্পৰ্টেঞ্চ দিব নোৱাৰোঁ, ইকুৱেল ইম্পৰ্টেঞ্চ দিব নোৱাৰিলে আমি কিছুমান প্ৰত্যেকটো অবজাৰভেশ্যনৰ কাৰণে আমি কিছুমান ৱেট ব্যৱহাৰ কৰিম। হ'ল, তাকে আমি কি বুলি ক'ম, ৱেটেড জ্যামিতিক মিন। ৱেটেড এৰিথমেটিক মিনৰ ক্ষেত্ৰত যেনেকৈ আমি চাইছিলোঁ প্ৰত্যেকটো অবজাৰভেশ্যনকে আমি ইকুৱেল ইম্পৰ্টেঞ্চ দিব নোৱাৰোঁ, সেইকাৰণে আমি কিছুমান ৱেট ব্যৱহাৰ কৰিছিলোঁ। এতিয়া ৱেটেড জ্যামিতিক মিনটো আমি কেনেকৈ ডিফাইন কৰিম, x1 গ্ৰুপ ডাটাৰ কাৰণে আহিব x1 হোল টু দি পাৱাৰ w1 ইনটু x2 হোল টু দি পাৱাৰ w2 আপ টু xn হোল টু দি পাৱাৰ wn। জ্যামিতিক মিন মানে আমি জানিছিলোঁ যে অবজাৰভেশ্যন কেইটা প্ৰডাক্ট কৰিম আৰু কি হ'ব n স্কুৱেৰ ৰুট। হ'ল, যিমানটা অবজাৰভেশ্যন থাকে, এতিয়া আমাৰ n এটা অবজাৰভেশ্যন আছে, n এটা অবজাৰভেশ্যন থকাৰ কাৰণে আমি কেনেকৈ লিখিম, n স্কুৱেৰ ৰুট অফ x1 w1, w1 টু x1 টোক আমি কি দিছোঁ, ৱেট দিছোঁ, x2 টোক ৱেট দিছোঁ, আপ টু xn টাৰ্মটোকো কি দিছোঁ, ৱেট দিছোঁ। হ'ল, তোক আমি এনেকৈ লিখিলোঁ। এতিয়া আমি কেনেকৈ লিখিম, x1 w1 x2 টু দি পাৱাৰ w2 আপ টু xn হোল টু দি পাৱাৰ wn হোল টু দি পাৱাৰ 1/n, য'ত আমাৰ nটো কি কৈছে, nটো আমাৰ কি হ'ব, ৱেট হ'ব, w1 w2 wn এইখিনি আমাৰ ৱেটৰ টোটেলটো আহিব। তাৰপিছত যদি আমি লগ লৈ লওঁ বোথ ছাইড, ইয়াক যদি আমি লগ লৈ লওঁ, লগ লৈ ল'লে আমি কি পাম, লগ জ্যামিতিক মিন। আমি জানো যে ফৰ্মুলাটো লগ x টু দি পাৱাৰ m মানে কি m log x। হ'ল, এতিয়া আমাৰ পাৱাৰটো কি আছে, 1/n আছে, 1/n ওলাই আহিলে। তাৰপিছত প্ৰত্যেকটোতে আমাৰ কি হ'ব, লগ x1 w1 মানে কি w1 log x1 আৰু ইনটু থাকিলে জানো যে আমি কি হ'ব, log m ইনটু n ইকুৱেল টু কি, log m প্লাছ log n। হ'ল, আমাৰ ইনটু আছে nটা চিৰিজ, তেতিয়া আমাৰ গোটেই চাইনটোৰ মাজত কি হ'ব, প্লাছ আহিব আপ টু n টাৰ্মলৈকে, মানে w1 log x1 w2 log x2 প্লাছ আপ টু wn log xn। হ'ল, ইয়াক যদি আমি n মানে আমি জানো যে ৱেট সামেশ্যন wi, আৰু এইটো যদি আমি শ্বৰ্টকাটত লিখোঁ সামেশ্যন wi log xi, i কিহত ষ্টাৰ্ট হৈছে, 1ত ষ্টাৰ্ট হৈছে আৰু শেষ কিহত হৈছে, nত শেষ হৈছে। হ'ল, সেইকাৰণে আমি লিখিলোঁ i goes from 1 to n wi log xi। এতিয়া আমাক লাগে জ্যামিতিক মিন, জ্যামিতিক মিন কেতিয়া পাম, যদি লগ লৈ লওঁ তেতিয়া এফালে লগ টাৰ্মটো আমি আঁতৰাব লাগিব। তেতিয়া আমি ইয়াত কি এণ্টি লগ অফ সামেশ্যন wi log xi ডিভাইডেড বাই সামেশ্যন wi, এইটো হ'ল ৱেটেড জ্যামিতিক মিনৰ ফৰ্মুলা। এইটো মনত ৰাখিবা। ইয়াত আমি উলিয়াবলৈ হ'লে আমাৰ এক্স অবজাৰভেশ্যনখিনি আমাক দি থোৱা থাকিব, এক অবজাৰভেশ্যনৰ প্ৰত্যেকটোকে কোনটো অবজাৰভেশ্যনত আমাৰ কিমান ৱেট দিছে, ৱেটখিনি কৰেছপণ্ডিং ৱেটখিনি আমাৰ দিয়া থাকিব। নেক্সট বিচাৰিছে ফৰ্মুলাটোত কি, এই ৱেটখিনিৰ টোটেল কি হ'ব, সামেশ্যন wi। তাৰপিছত বিচাৰিছে লগ xi, মানে এই xi অবজাৰভেশ্যনখিনিক আমি কি ল'ম, লগ ল'ম। হ'ল, নেক্সট আকৌ বিচাৰিছে ফৰ্মুলাটো কি কৈছে, wi ইনটু হৈ আছে কাৰ লগত, লগ xi লগত। তাৰ নেক্সট কলম আহিব এই প্ৰত্যেকটো ৱেটছ এক্স অবজাৰভেশ্যনৰ কৰেছপণ্ডিং যিকেইটা ৱেট থাকিব, সেই প্ৰত্যেকটো ৱেটৰ কৰেছপণ্ডিং লগ xi লগত আমাৰ কি হ'ব, মাল্টিপ্লাই হ'ব। তাৰ পৰা যিটো আমি যোগফল পাম সেইটো ডিভাইডেড বাই সামেশ্যন wi কৰিম, তেতিয়া আমি কি পাম, একুৰেট ৱেটেড জ্যামিতিক মিনটো পাম। হ'ল, আমাৰ এক্সাম্পল 28টোত দিছে যে ৱেটেড জ্যামিতিক মিন অফ 4 নাম্বাৰছ। ৱেটেড জ্যামিতিক মিনকেইটা আমাক দিয়া আছে 8, 25, 19 and 28 is 22.15। হ'ল, if the weights of the first 3 numbers, এই অবজাৰভেশ্যনকেইটাৰ ৱেট তিনিটাৰ আমাৰ দিয়া আছে, ফাৰ্ষ্টটো 3, ছেকেণ্ডটো 5 আৰু থাৰ্ডটো 7 ৰেছপেক্টিভলি। ফাইণ্ড দ্য ৱেট অফ দ্য 4th নাম্বাৰছ, মানে এই 28 অবজাৰভেশ্যনটো ৱেটটো আমি
কিমান হ'ব সেইটো আমি চাব লাগে হ'ল এতিয়া আমি এইটো মিচিং হৈ আছে মিচিং ফ্ৰিকুৱেঞ্চিৰ নিচিনাকৈ একেই প্ৰচিডিউৰ খালি ফৰ্মুলাটো আমি ৱেটেড জ্যামিতিক মিনৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া আমাৰ এক্সখিনি দিয়া আছে 8 25 19 আৰু 28 হ'ল এতিয়া ৱেট হ'ব আমাৰ ফাৰ্ষ্টটো দিয়া আছে 3 5 আৰু 7 W4 ৱেটটো আমাৰ মিচিং হৈ আছে আৰু আমি ফৰ্মুলাটো আমি জানো যে log জ্যামিতিক মিন ইকুৱেল টু কি পাম summation wi log xi divided by summation wi হ'ল এতিয়া আমাক log জ্যামিতিক মিনটো আমাক দিয়া আছে কি জ্যামিতিক মিনটো আমাৰ দিয়া আছে 22.15 এইটো আমাৰ দিয়া আছে 22.15 আমাৰ দিয়া আছে হ'ল ইয়াৰ ভ্যালুটোক আমি লগ লম এতিয়া আমাক টেবুলখনত লাগিব wi log xi log xi আহিব log xi মানে এই x অবজাৰভেশ্যন কিটা আমি লগ ললো হ'ল যেটো ভ্যালু পাম হেতু আহিব নেক্সট আহিব wi into log xi এই w টু লগত কি হ'ব কলমটো log xi কলমটো মাল্টিপ্লাই হ'ব ইয়াত আমি যেটো ভ্যালু পাম ইয়াত যেটো পাম এটো লগত কি মাল্টিপ্লাই হ'ব লাষ্ট এটো যদি আমি সাপোজ 2.58 পাওঁ তেতিয়া w কি এই w4 টো কি হ'ব আমাৰ মাল্টিপ্লাই হ'ব w4 2.58 w4 তেনেকৈ আহিব হ'ল আৰু আমাৰ w টোটেলটো মানে সামেশন wi টোটেলটো হ'ব এটো কিমান হ'ব 15 হ'ব 15 প্লাস w4 হ'ল w4 টো যেহেতু আমাৰ নিউমেৰিকেল ভ্যালু নহয় এখানে ইয়াৰ লগত কি হ'ব প্লাস হ'ব হ'ল তাৰছত আমি ফৰ্মুলাত যদি আমি বহাই দিওঁ এটো ফৰ্মুলাত ইয়াৰ ভ্যালুটো আমি অলৰেডি পালোৱে ইয়াৰ ভ্যালুটো যেটো পাম বহাই দিলো ইয়াৰ ভ্যালুটো আমি 15 প্লাস w4 পালো এফালে আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলো ইয়াৰ পৰা আমি কি w4 টো উলিয়াব লাগে ইয়াৰ পৰা আমি সিম্পলিফাই কৰি পেলাই আমি w4 টো আমি পাম এটো নিজে কৰি পেলাবা কেনেকৈ কৰিব লাগে মই বুজাই দিলো বাকি ক্যালকুলেশনখিনি নিজে কৰিবা জ্যামিতিক মিনৰ মেৰিটছ আৰু ডিমেৰিটছখিনি যদি চাওঁ মেৰিটছ it is based on all observation এই সকলোবিলাক observationৰ ওপৰত নিৰ্ভৰ কৰিব it is not affected by extreme values compared to arithmetic meanৰ লগত যদি আমি কম্পেয়াৰ কৰো এক্সট্ৰিম ভ্যালুজৰ লগত কোনো এফেক্টেড নহব it is easily defined ইয়াক আমি দৃঢ়ভাৱে ডিফাইন কৰিব পাৰো আৰু it is suitable for further mathematical treatment জ্যামিতিক মিন ব্যৱহাৰ কৰাৰ উপৰিও অবজাৰভেশ্যনখিনিৰ ওপৰত আমি বেলেগ ষ্টেটিষ্টিকেল ট্ৰিটমেন্ট কৰিব পাৰো মানে কি অকল জ্যামিতিক মিন উলিয়াৰ পিছত আমি কম্বাইন জ্যামিতিক মিন উলিয়াব পাৰো হল তাৰ পিছত আৰু ৱেটেড জ্যামিতিক মিনৰ ক্ষেত্ৰত যেনেকৈ পাইছিলো আমি যদিহে আমাৰ আইটেমটো স্মল থাকে তেতিয়া তাক আমি লাৰ্জ ৱেট দিব পাৰো আৰু যদিহে আমি আইটেমটো আমাৰ লাৰ্জ থাকে তেতিয়া তাক আমি স্মল ৱেট দিব পাৰো হল আৰু জ্যামিতিক মিন সুইটেবল এভাৰেজিং ৰেশিও ৰেটস এন্ড পার্সেন্টেজ এগিটাৰ ক্ষেত্ৰত আমাৰ সুইটেবল হয় আৰু ডেমেৰিটস কিটা হল বুজি পাবৰ কাৰণে আৰু কি ক্যালকুলেট কৰিবৰ কাৰণে সহজ নহয় ইট ইজ নট ইজি টু আন্ডাৰস্ট্যান্ড এন্ড ক্যালকুলেট আৰু যদিহে আমি অবজাৰভেশ্যন যিকিটা আমি অবজাৰভেশ্যন লম আমি কম্পিউট কৰিবলৈ সেই অবজাৰভেশ্যন কিটাত যদি আমাৰ যিকোনো এটা ভ্যালুজ আমাৰ 0 থাকে বা নেগেটিভ থাকে তেতিয়া আমাৰ জ্যামিতিক মিন ব্যৱহাৰ কৰিব আমি নোৱাৰো হল গুটে সিৰিজটো আমাৰ 0 হৈ যাব আৰু যদি নেগেটিভ থাকে তেতিয়া আমাৰ জ্যামিতিক মিন ইজ মিনিংলেছ হ'ব জ্যামিতিক মিনৰ যদি আমি ইউজেছ খিনি চাওঁ জ্যামিতিক মিন আমাৰ কেতিয়া বেছিকৈ ইউজ হ'ব যেতিয়া আমাৰ স্মলাৰ আইটেমটোক আমি ইম্পৰ্টেন্স দিম হল জ্যামিতিক মিন ইজ দ্য মোষ্ট ইউজফুল when smaller items are to be given importance এটোৰ ক্ষেত্ৰত আমাৰ ইকোনমিক বা সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত আমাৰ খাতে
হ'ল স্মলাৰ আইটেমটোক আমি বেছি ইম্পৰ্টেঞ্চ দিওঁ আৰু জ্যামিতিক মিন আমাৰ ইনডেক্স নাম্বাৰ কনষ্ট্ৰাকশ্যন কৰিবলৈও আমাৰ ব্যৱহাৰ কৰা হয় ইনডেক্স নাম্বাৰ মানে হ'ল মূল্য সূচকাংক তোমালোকে হয়তো ফাৰ্ষ্ট ইয়েৰত পাই আহিছা মূল্য সূচকাংক কি হয় নেক্সট আৰু যদি চাওঁ আমাৰ জ্যামিতিক মিন is a base in cases where ratios percentage etc are considered আৰু জ্যামিতিক মিন ব্যৱহাৰ এভাৰেজিং ৰেচিঅ'ছ ৰেটছ এণ্ড পাৰ্চেণ্টেজৰ ক্ষেত্ৰত আমাৰ জ্যামিতিক মিনটো ব্যৱহাৰ কৰা হয় Question this is the rate of increase in population of a country during the last 3 decades are 5%, 8% and 12%. আমি পাৰ্চেণ্টেজত দেখাৰ লগে লগে আমি গম পাম যে এইটো আমাৰ জ্যামিতিক মিন পাৰ্চেণ্টেজত দিয়া থাকিলে আমাৰ জ্যামিতিক মিন কৰিবৰ কাৰণে কি হ'ব সুবিধা হ'ব এতিয়া আমাৰ ৰেট দিয়া আছে পপুলেশ্যন ইনক্ৰিজ হৈছে এখন কাণ্ট্ৰিৰ 3 ডিকেডছ মানে হ'ল 10 yearsকে আমাৰ টোটাল 30 yearsৰ আমাৰ পাৰ্চেণ্টেজ দি আছে ফাৰ্ষ্ট 10 yearsত 5%, সেকেণ্ড 8% এণ্ড থাৰ্ড 10 yearsত 12% হ'ল ইনক্ৰিজ হৈছে বাঢ়িছে ফাইণ্ড দ্য এভাৰেজ ৰেট অফ গ্ৰথ ডিউৰিং দ্য লাষ্ট 3 decades হ'ল এতিয়া আমি এভাৰেজ ৰেট অফ গ্ৰথটো উলিয়াব লাগে এই 3 decadesৰ আমি উলিয়াব লাগে এতিয়া আমি পাৰ্চেণ্টেজত থকাৰ কাৰণে আমি জ্যামিতিক মিন কৰিবৰ কাৰণে সুবিধা হৈছে আমাৰ ফাৰ্ষ্ট কি ধৰি পপুলেশ্যন এট দ্য বিগিনিং অফ দ্য ডিকেড এতিয়া আমাৰ পপুলেশ্যনটো আমি ফাৰ্ষ্ট ডিকেডটো আমাৰ ষ্টাৰ্ট হওঁতে আমি পপুলেশ্যনটো আমি কিমানকৈ ধৰি ল'ম 100কে হ'ল এতিয়া পাৰ্চেণ্টেজ ইনক্ৰিজ অফ পপুলেশ্যন আমাৰ পপুলেশ্যন কিমান পাৰ্চেণ্টকৈ ইনক্ৰিজ হৈছে 5%, 8%, 5, 8 আৰু 12 হ'ল এতিয়া পপুলেশ্যন এট দ্য এণ্ড অফ দ্য ডিকেডছ হ'ল এতিয়া শেষ হ'ব হওঁতে আমাৰ কিমান হৈছে x হ'ব মানে কিমান হ'ব আমাৰ টোটেল আমাৰ 105 100 + 5 আহিব 100 + 8 আহিব আৰু 100 + 12 হ'ল 100%ত 5% বাঢ়িছে 8% বাঢ়িছে আৰু 12% হ'ল 100 জনত 5 জনকৈ বাঢ়িছে ছেকেণ্ডত 100 জনত 8 জনকৈ বাঢ়িছে থাৰ্ডত আমাৰ 100 জনত 12 জনকৈ বাঢ়িছে হ'ল আমাৰ log x উলিয়াম এই log x মানে কিমান হ'ব x মানে আমাৰ এইখিনি হ'ব 105 108 112 এতিয়া আমি log ভ্যালু ললোঁ এতিয়া আমি জ্যামিতিক মিন জানো যে এন্টিলগ অফ 1/n summation log xৰ আমি এইটো ওভাৰঅলটো উলিয়াই ললোঁ 1/n মানে আমাৰ কিমান হ'ব 3 হ'ব 3 এইটো যিহেতু এটা সিৰিজত আছে হ'ল xৰ ভ্যালুখিনি সিৰিজত আছে ইয়াৰ কৰস্পন্ডিং আমাৰ ফ্ৰিকুৱেন্সি নাই তেতিয়া আমি এই 108.2 পালোগে হ'ল জ্যামিতিক মিনটো এতিয়া আমি কম্পেয়াৰ যদি কৰোঁ হেন্স দ্য এভাৰেজ ৰেট অফ ইনক্ৰিজ ইন পপুলেশ্যন অভাৰ দ্য লাষ্ট 3 decades যদি আমি পপুলেশ্যন ৰেটটো এভাৰেজ ৰেটটো চাওঁ কিমান ইনক্ৰিজ হ'ল এতিয়া 108 - 100% নে বাঢ়িলে কিমান আমাৰ 8.2% বাঢ়িলে হ'ল এনেকৈ আমি জ্যামিতিক মিন পাৰ্চেণ্টেজত দিয়া থাকিলে আমি উলিয়াব পাৰিম এক্সাম্পল 32 নিজে কৰিব ট্ৰাই কৰিবা যদি কিবা বুজি নোপোৱা মোক সুধিবা জ্যামিতিক মিন অলৰেডি শেষ হৈ গ'ল